নমস্কাৰ বন্ধুসকল সিএল পাৰ্চনেল ইণ্ডিয়া ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আমি যদি এডিআৰ গ্ৰেড 4 5 কেনেকুৱা ধৰণৰ কোৱেশ্চন কৰি আছে এই কোৱেশ্চনৰ আমি আলোচনা কৰি আছোঁ লগতে কোৱেশ্চনৰ এনসাৰখিনি কি এনসাৰ হ'ব পাৰে যিখিনি কোৱেশ্চন কৰিছে সেই কোৱেশ্চনখিনিৰ এনসাৰ কি হৈছে কি হয় সেইখিনি আমি আলোচনা কৰি আছোঁ গতিকে এই পাৰ্টটোত আমি 7 নম্বৰ পাৰ্ট এইটো পাৰ্টত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিম যিমানকেইটা কোৱেশ্চন আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট অসমত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট কেইটা আছে এইকেইটা কথা সুধিছে ৱৰ্ল্ড হেৰিটেজ সাইট আপোনালোকে হয়তো জানে কাজিৰঙা আছে মানস আছে আৰু বৰ্তমান 2025 চনত কি হৈছে চৰাইদেউক দিছিলে গতিকে তিনিটা আছে বৰ্তমান সময়ত আগতে দুটা আছিলে বৰ্তমান সময়ত তিনিটা আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট অসমত তিনিটা আছে আৰু বাকি গোটেই অল ইণ্ডিয়া বহুত কেইটা আছে টোটাল আছে 45টা আছে টোটাল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইণ্ডিয়াত ৰিসেন্ট ৱৰ্ল্ড চেছ চেম্পিয়ন ৰিসেন্টলি ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপত কোন চেম্পিয়ন হৈছিলে ডি কুকেছ হৈছিলে দম্মাৰাজো কুকেছ যে ইণ্ডিয়ান হয় আৰু লগতে ৰিসেন্টলি যেটো নৰৱে চেছ চেম্পিয়নশ্বিপ হৈ গ'ল গতিকে নৰৱে চেছ চেম্পিয়নশ্বিপত চেম্পিয়ন কোন হৈছিলে তেওঁ আছে মেগনাছ কাৰ্লচেন হৈছিলে নৰৱে চেছ চেম্পিয়নশ্বিপত চেম্পিয়ন হৈছিলে গতিকে এই দুটা কোৱেশ্চন মানে জনাটো বা মনত ৰখাটো খুবেই প্ৰয়োজন অভিৰুচি ক্ৰিয়া দিৱস কিয় পালন কৰা হয় বা কোন তাৰিখে পালন কৰা হয় অভিৰুচি ক্ৰিয়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় প্ৰত্যেক বছৰে আৰু কিহৰ কাৰণে পালন কৰা হয় ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয় কিহৰ কাৰণে 1966 চনত তেওঁ যেটো এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিলে হেতু কাৰণে অভিৰুচি ক্ৰিয়া দিৱস প্ৰত্যেক বছৰে 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় তাৰপিছত মনালিসা পেইন্টিংটো কথা হৈছে মনালিসা পেইন্টিংটো কোনে পেইন্ট কৰিছিলে বা কোনে আঁকিছিলে এই কোৱেশ্চনটো সুধিছিলে এই কোৱেশ্চনৰ সম্পূৰ্ণ উত্তৰ লিওনাৰ্ডো ডা ভিঞ্চি মনালিসা এই পেইন্টিংখন পেইন্ট কৰিছিলে এখন ওয়াৰ্ল্ড ফেমাস পেইন্টিং হয় ওয়াৰ্ল্ড একদম নাম্বাৰ 1 ফেমাস পেইন্টিং হয় মনালিসা পেইন্টিংটো গতিকে এটো মনত ৰাখিব আৰু সনটো ইয়াৰ কোনো নিৰ্দিষ্ট সন নাই যেটো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা দীঘলীয়া সময়ৰ ভিতৰত মানে এই পেইন্টিংখন বনোৱা হৈছিলে এটা নিৰ্দিষ্ট সময়ত পেইন্টিংটো বনাছিলে বা এটা নিৰ্দিষ্ট সনত এই পেইন্টিংটো হোৱা নাছিলে এটা বহুত দীঘলীয়া সময়ৰ ভিতৰত এই পেইন্টিংটো অকা হৈছিলে মানে কমপ্লিট গতিকে ইয়াৰ কোনো নিৰ্দিষ্ট এটা সন নাই যে এইটো সনতেই এই পেইন্টিংখন বনোৱা হৈছিলে তেনেকুৱা কোনো সন নাই গতিকে তেনেকৈ মনত ৰাখিলে হ'ল এটা দীঘলীয়া সময় 1500 কিবা সামথিংৰ পৰা কিবা আছিলে সেইটো মোৰ ভালদৰে মনত পৰা নাই নেক্সট বেটেল অফ পানিপথৰ তিনিখন যুদ্ধ হৈছিলে সনগীতা সুধি দিব পাৰে প্ৰথম 1526ত নেক্সট 1556ত নেক্সট 1761ত তিনিখন বেটেল হৈছিলে পানিপথৰ আৰু পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত 1526ত য'ত বাবৰ জয় হৈছিলে আৰু এটা কথা এইটো মনত ৰাখিব বাবৰ কোনো যুদ্ধতেই হৰা নাছিলে বাবৰে যি যুদ্ধ কৰিছিলে সব যুদ্ধতে বাবৰ জয় হৈছিলে গতিকে বাবৰৰ যি যুদ্ধই কৰিছে বাবৰে যাৰ লগতে কৰিছে সকলোতে বাবৰ উইন হৈছে কিন্তু এইটো কথা এইটো জিকেৰ ভিতৰত আপোনালোকে খুব জানিবলগীয়া প্ৰশ্ন হয় এইটো বাবৰ যিবিলাক যুদ্ধ কৰিছে বাবৰে প্ৰত্যেকতে জয় হৈছে তেওঁ ক'তো হৰা নাই গতিকে এইটো জনাটো খুবেই প্ৰয়োজন আৰু পানিপথৰ দ্বিতীয়খন যুদ্ধ হৈছিলে আকবৰ আৰু হেমুৰ মাজত য'ত আকবৰ জয় হৈছিলে 1556ত আকবৰ আৰু হেমুৰ মাজত হৈছিলে পানিপথৰ দ্বিতীয় যুদ্ধখন আৰু পানিপথৰ তৃতীয় যুদ্ধখন হৈছিলে 1761ত গতিকে পানিপথৰ তিনিখন যুদ্ধ হৈছিলে লগতে হালদিঘাটীৰ যুদ্ধৰ কথা সুধি দিব পাৰে হৰাঘাটৰ যুদ্ধৰ কথা সুধি দিব পাৰে তাৰ পিছত আৰু বিভিন্ন ধৰণৰ তেনেকুৱা যুদ্ধ আছে বক্সাৰৰ যুদ্ধৰ কথা সুধি দিব পাৰে আৰু এইবিলাক এনেও জিকেট এইবিলাক কোৱেশ্চন আহি থাকে যিকোনো ধৰণৰ এক্সামত এইবিলাক কোৱেশ্চন আহি থাকে গতিকে তেনেকুৱা ধৰণৰ পঢ়িলে আপোনালোকে ইয়াতো এনসাৰবিলাক দিব পাৰিব আৰু যিসকলে পঢ়ি আছে আগৰ পৰা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে যিসকলে তেওঁলোকেতো এইবিলাক এনসাৰ খুব ভালকৈ জানে আৰু হিষ্ট্ৰী কোৱেশ্চনবিলাক মনত ৰখাটো অলপ ভাল লাগে পঢ়ি যিহেতু এটা কাহিনীৰ ৰূপত পঢ়া যায় গতিকে সেইটো মনত ৰাখিবলৈ ভাল বা মনত ৰাখিবলৈ মন যায় মানে ইচ্ছা যায় মানে বস্তুবিলাক পঢ়িবৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছিলে 25 আৰু 26 তাৰিখত বৰ বিশেষ কোৱেশ্চন পোৱা নাই যিকেইটা পাইছোঁ আপোনালোকক জনাইছোঁ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কথা সুধিছিলে পথৰুঘাটৰ কৃষক বিদ্ৰোহ দিছিলে 1894 চনত 1894ত পথৰুঘাট নামৰ জেগাটো ক'ত আছে দৰং ডিষ্ট্ৰিক্টত আছে দৰং ডিষ্ট্ৰিক্টৰ মঙলদৈ হৰৰ পৰা প্ৰায় 15-20 কিলোমিটাৰমান দূৰত পথৰুঘাট নামৰ ঠাইখন আছে য'ত এনেই মানে লোকেল মানুহৰ কোৱা মতে 140 জন ব্যক্তি তাত শ্বহীদ হৈছিলে কিন্তু চৰকাৰী বা গভৰ্ণমেণ্টৰ মানে
হেৰি মতে প্ৰায় 50 জনে 52 জনৰ কিবা হৈছিলে টোটেল তো তেনেকুৱা ভালদৰে মনত নাই কিন্তু অঞ্চলটোৰ মতে 140 জন কৃষকৰ মৃত্যু হৈছিলে নেক্সট আহিছিলে ONGC ফুল ফৰ্ম ONGC ফুল ফৰ্ম অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন আৰু ONGC কেতিয়া এষ্টাব্লিছ হৈছিলে এইটো কোৱেশ্যন সুধি দিব পাৰে বা সুধিছে হয়তো ONGC 1956 ত এষ্টাব্লিছ হৈছিলে জোঙাল বলহু কোন আছিলে বা জোঙাল বলহুৰ ষ্টেটুটো ক'ত আছে বৰ্তমান সময়ত জোঙাল বলহুৰ ষ্টেটুটো আছে নগাঁও ৰহাত আছে আৰু জোঙাল বলহু কোন আছিলে তিৱা এগৰাকী শ্বহীদ আছিলে তিৱা শ্বহীদ বা তিৱা কিং এগৰাকী আছিলে নেক্সট হকীৰ যাদুকৰ কোন বুলি এইটো কোৱেশ্যন আহিছিল তেওঁৰ নাম হৈছে ধ্যান চান্দক হকীৰ যাদুকৰ বুলি কোৱা হয় গতিকে কোৱেশ্যনটো জনাটো খুবেই প্ৰয়োজন বা এইটো কোৱেশ্যন সকলোৱে জানে হয়তো ইণ্ডিয়ান ক্লাছিকেল ডেন্সৰ বিষয়ে সুধিছে ইণ্ডিয়াত কেইটা টোটেল ক্লাছিকেল ডেন্স আছে যোৱাবাৰলৈকে 8টা আছিলে বৰ্তমানত 9টা বহুতে হয়তো 9 নম্বৰটো কথা নাজানে 9 নম্বৰটো হৈছে চাও 9 নম্বৰ যিটো ক্লাছিকেল ডেন্স আছে সেইটো হৈছে চাও বাকি 8টা হয়তো সকলোৱে জানে ভাৰতনাট্যম আছে কথাকলি আছে কথক আছে মোহিনীঅট্টম আছে তাৰপিছত অসমৰ সত্ৰীয়া আছে মণিপুৰী আছে বৰ্তমান চাওটো হৈছে 9 নম্বৰ গতিকে এই 9টা সত্ৰীয়াৰ লগতে বাকি যি 8টা ক্লাছিকেল ডান্স আছে অসমৰ সত্ৰীয়াত সকলোৱে জানে মণিপুৰৰ মণিপুৰী সকলোৱে জানে উৰিষ্যাৰ উৰিষ্যাটো সকলোৱে জানে গতিকে বাকি কেইটা অলপমান এইকেইটাৰ নামকেইটা মানে আমাৰ মিলি আছে কিন্তু বাকি কেইটা অলপ অমিল আছে যিহেতু গতিকে সেইখিনি হয়তো আপোনালোকে সকলোৱে জানে গোটেইকেইটা কৈ দিয়া নাই গতিকে এনেকুৱা ধৰণৰ কোৱেশ্যন সুধিছে আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ডান্স ফৰ্মবিলাকৰ কথা সুধিব পাৰে বা কিছুমান উৎসৱৰ কথা সুধি দিব পাৰে আৰু আপোনাৰ আগৰ পৰা কৈ আছো নিজৰ ডিষ্ট্ৰিক্টখনৰ কথা সুধিছে নিজৰ ডিষ্ট্ৰিক্টখনৰ কিবা যদি ভাল ঠাই আছে ভাল বিখ্যাত ঠাই আছে কোনোবা বিখ্যাত ব্যক্তি আছে নিজৰ ডিষ্ট্ৰিক্টখনৰ DC SP সাৰ্কল অফিচাৰ তেনেকুৱা ব্যক্তিবিলাকৰ কথা সুধিছে আৰু লগতে যদি নিজৰ ডিষ্ট্ৰিক্টখনত মানে ভাল কিবা কলেজ আছে বা স্কুল আছে যিবিলাক লেখত ল'বলগীয়া বা কোনোবা শিক্ষক আছে তেনেকুৱা বিষয়ে হেতু সুধিছে লগতে আৰু অসমৰ যিকোনো জিওগ্ৰাফি হিষ্ট্ৰি যিকোনো কোৱেশ্যন সুধি দিব পাৰে এইবিলাক কোৱেশ্যনে সুধি আছে বিশেষ কোৱেশ্যন নাই আৰু পাৰ্সোনেল কোৱেশ্যনখিনিতো হৰাই থাকে পাৰ্সোনেল কোৱেশ্যনখিনি কি আপোনালোকে সকলোৱে জানে নাম পৰিয়ালৰ মানে সেইখিনি কথা সুধিব গতিকে এইখিনি কোৱেশ্যন আলোচনা কৰিলে যদি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যিসকলে গ্ৰেড 4 এই ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ মাজত ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ